নমস্কাৰ মই প্ৰথমে এটা বস্তু ক্লেৰিফাই কৰি লওঁ সেইটো আমি আচলতে যিটো বাণিজ্য মেলাৰ কনচেপ্ট যিটো বাণিজ্য মেলা বুলি আচলতে আমি বাণিজ্য মেলাৰ কনচেপ্ট লোৱা নাই ই এটা ব্যতিক্ৰমী অনুষ্ঠান কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ আমাৰ এইটো লক্ষ্য উদ্দেশ্য নহয় যে ইয়াত কিছুমান বস্তু চেল কৰিম আৰু দোকানীয়ে চেল কৰিব কৰি পেলাই ঘৰলৈ যাব সেইটো নহয় আমি এটা বাৰ্তা দিব বিচাৰোঁ আমি যদি ৰাইজৰ আগন্তুক দিনকেইটাত যদি সহায় সহযোগিতা পাওঁ আমি কণ কণ মইনাহঁতৰ মাজত আমি বিভিন্ন ধৰণৰ খেল ধেমালিকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পতাৰো আমি চিন্তা চৰ্চা কৰিছোঁ কিন্তু আগন্তুক কেইটা দিনত আমি ৰাইজৰ আচলতে সহায় সহযোগিতা বিচাৰিছোঁ আপুনি যিটো প্ৰশ্ন কৰিছিলে সেইটো প্ৰশ্ন যদি পোনপটীয়া উত্তৰ দিবলৈ যাওঁ তেতিয়াহ'লে প্ৰধানকৈ আমি সুদূৰ গোলাঘাটৰ পৰা আমি এখন বিশেষ ধৰণৰ বিপণী আমন্ত্ৰণ কৰি আনিছিলোঁ সেইটো হৈছে হস্তশিল্প তেওঁলোকে বৰ আটক ধুনীয়া কিছুমান সজোৱা বস্তু তেওঁলোকে লৈ আহিছে তাৰ লগতে আমি যেহেতু পাট মুগা বুলি ক'লেতো সকলোৱে অকণমান মহিলাসকলতো এটা ট্ৰেণ্ড থাকিবই নিচ্ছা থাকিবই আমি সুদূৰ ধেমাজিয়েই হওক লখিমপুৰেই হওক বিভিন্ন ধৰণৰ জেগাৰ পৰা আমি বিভিন্ন ধৰণৰ বস্ত্ৰ বিপণী আমি আমন্ত্ৰণ কৰি আনিছোঁ অলংকাৰ বুলি ক'লে সাধাৰণতে বোৱাৰীয়ে হওক ছোৱালীয়ে হওক অলংকাৰৰ প্ৰতি এটা দুৰ্বলতা থাকে গতিকে আমি মণিপুৰী গহনাকে ধৰি অসমীয়া গহনাকে ধৰি বিভিন্ন ধৰণৰ আমি গহনা উপলব্ধ কৰিছোঁ যিসকলে আচাৰ খাই ভাল পায় যিসকল মানে খাদ্যৰসিক তেওঁলোকৰো আমি খাদ্যৰসিকসকলৰ এটা ব্যৱস্থা কৰিছোঁ ট্ৰেডিশ্যনেল আমি এখন বিশেষ বিপণী আমন্ত্ৰণ কৰি আনিছোঁ কণ কণ মইনাহঁতৰ কাৰণে বিভিন্ন ধৰণৰ খেলনাকে ধৰি বিভিন্ন ধৰণৰ আমি বিপণী আমন্ত্ৰণ কৰি আনিছোঁ তাৰ লগতে আৰু এটা বস্তু বিশেষকৈ আমি কম বেছি পৰিমাণে সকলোৱে বেমাৰী গতিকে আয়ুৰ্বেদ বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া আয়ুষ বিভাগটোৰ দায়িত্বভাৰ লৈছিলে আয়ুৰ্বেদৰ ওপৰত তেখেতে খুব জোৰ দিছিলে সেইকাৰণে আমি আয়ুৰ্বেদিক বিশেষ এখন বিপণী আমন্ত্ৰণ কৰি আনিছোঁ সঁচা অৰ্থত ক'বলৈ গ'লে এজন ইয়াত বিশেষ ডক্টৰ আছে তেওঁ হ'ল প্ৰশান্ত সিংহা তেওঁ বৰ আশ্চৰ্যজনক তেওঁ আয়ুৰ্বেদিক ঔষধখিনি গতিকে মই আটাইকে অনুৰোধ জনাইছোঁ বিশেষকৈ ডায়েবেটিছকে ধৰি যিসকল অসুখীয়া বেমাৰী অসুখত ভুগি আছে বিশেষভাৱে প্ৰশান্ত সিংহক এবাৰ আহি লগ কৰক আৰু পৰীক্ষা কৰি চাওক তেওঁ আচলতে এইটো খুব এক্সপেৰিমেণ্টেলি কৰি আছে তাৰ সমসাময়িক আমি যিখিনি মুখতে দেখিছে আইচক্ৰীমৰ পৰা ধৰি এইবোৰতো আৰু ক'বলগীয়া কথা নহয় গতিকে আমি সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধি কৰাৰ আমি প্ৰয়াস কৰিছোঁ আগন্তুক আমি 30 তাৰিখলৈকে আমি সিদ্ধান্ত কৰিছোঁ যে অহা 30 তাৰিখলৈকে আমাৰ এই অনুষ্ঠানটি চলি থাকিব যদিহে ৰাইজৰ সহায় সহযোগিতা পাওঁ নিশ্চিত ৰূপত গ্ৰাহকৰ কাৰণে কিবা বিশেষ অফাৰ আছে নেকি ডেফিনেটলি থাকিব আমি চাই লওঁ তাৰ ওপৰত আমি হয়তো কিবা আমি গিফ্ট কুপনো কৰিব পাৰোঁ যে ইমান টকাৰ বস্তু ল'লে ইমান টকাৰ যদি বস্তু লয় তেতিয়া এটা কুপন পাব কিবা এটা পাবই সেই মানুহজনে সেই পাৰ্টিকুলাৰ গ্ৰাহকজনে সেইটো কিন্তু এতিয়া যদিও মই পাব্লিকেলি কৈছোঁ এতিয়ালৈকে কিন্তু আমি ফাইনেল সিদ্ধান্তত উপনীত হ'ব পৰা নাই ৰাইজৰ সহযোগিতা মই কৰজোৰে মিনতি জনাইছোঁ আহক ময়ো পাঞ্জাবাৰীয়ে বাসিন্দা আছিলোঁ এটা সময়ত মই একচুৱেলি আমতাৰ সভাপতি গতিকে আটাইকে মই আমতাৰ সভাপতি হিচাপে মই বৃহত্তৰ বাঘৰবৰী পাঞ্জাবাৰী গ্ৰেটাৰ পাঞ্জাবাৰী অঞ্চলৰ আটাইকে মই আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ বাঘৰবৰী সাতগাঁও সামাজিক প্ৰকল্পৰ অনুষ্ঠানত আমতাই সদৌ অসম মোবাইল এক্সিবিশ্যন যিটো হয় ট্ৰেড ফেয়াৰ এছ'চিয়েশ্যন তেওঁলোকে আমাৰ ইয়াতে নতুনকৈ এখন এক্সিবিশ্যন দিম বুলি বহুত দিনৰ পৰা কৈ আছিলে আৰু আমি তেওঁক আহ্বানো কৰিছিলোঁ যে আমি জেগাখিনি যদিও আমাৰ কম আমাৰ ইয়াত ঘনবসতি বহুত গতিকে আপোনালোকে যদি চেষ্টা কৰে আমি সহায় কৰি দিম আৰু আমাৰ যিহেতুকে অসমৰে কুটীৰ শিল্প ইয়াতে বিক্ৰী হ'ব বা মানুহৰ মাজত তেওঁ ইয়াতে হেৰি কৰিব গতিকে সেইখিনি কাৰণে আমাৰ ইয়াৰ যিখিনি লোকেল মানুহ আছে আমাৰ থলুৱা যিখিনি আছে থলুৱা সম্পদো ইয়াতে যিহেতুকে থাকিব গতিকে আমি তেওঁলোকক আহ্বান কৰিছিলোঁ আহিবলৈ গতিকে আমি ভাবোঁ যে আমাৰ বাঘৰবৰী পাঞ্জাবাৰী যিমানখিনি মানুহ আছে আমাৰ সকলো মানুহে এইটো অতি আগ্ৰহেৰে ইয়াত অংশগ্ৰহণ কৰিব আৰু যিখিনি সামগ্ৰী ইয়াতে হস্ততাঁত বস্ত্ৰশিল্প আৰু কুটীৰ শিল্প যিখিনি আমাৰ ইয়াত ওলাইছে হেণ্ডলুম হেণ্ডিক্ৰাফ্টৰ যিখিনি বস্তু আছে গোটেইখিনি বস্তু আমাৰ মানুহখিনিয়ে আগ্ৰহেৰে ল'ব বুলি আমি আশা কৰিছোঁ আৰু ভৱিষ্যতলৈ যাতে এইটো আকৌ ইয়াত আমাৰ অনুষ্ঠানটোৱে আমতাই যাতে আকৌ পাতিব পাৰে তাৰ বাবে যদি আমাৰ গোটেই মানুহখিনিয়ে সহযোগ কৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোকেও আগ্ৰহীমণ্ডিত হ'ব আৰু আমি সেইটোকে বিচাৰিছোঁ যে এইখন যিহেতুকে হেণ্ডলুম এক্সিবিশ্যন আৰু ইয়াতে আমাৰ গোটেই মানুহখিনিয়ে সহযোগ কৰিব
ইয়াৰ স্থানীয় মানুহবিলাক কেনেকুৱা ধৰণৰ আগবাঢ় হেৰি কৰিব ইয়াত স্থানীয় মানুহবিলাকে যিহেতুকে আমি আমাৰ ইয়াৰ আগতে হিতেশ্বৰ শইকীয়া কলেজত যিখন এক্সিবিশ্যন হয় তাতে আমাৰ মেক্সিমাম আমাৰ পাঞ্জাৱাৰী মানুহ আৰু বাঘৰবুৰী মানুহে তাতে অংশগ্ৰহণ কৰে ক্ৰেতা হিচাপে। গতিকে মই ভাবোঁ আমি ওচৰতে যিহেতুকে পাইছোঁ এইখন, গতিকে আমাৰ মানুহখিনিও ইয়াত সহায় জনাব বুলি ভাবিছোঁ। ঠিক আছে, ধন্যবাদ। লুটুমাৰীৰ পৰা আহিছোঁ। আৰু ইয়াতে কি ধৰণৰ কাপোৰ পোৱা যায়, কেনেকুৱা কাষ্টমাৰৰ কাৰণে কেনেকুৱা ধৰণৰ অফাৰ ৰাখিছে? আজি বহিছোঁহে ন, আজি অপেনিঙে হৈছে। তো টচৰ কাপোৰ পোৱা যাব, তো ষ্টেবল কটন, নুনি কটন, কেঁচাপাত কটন, মাৰ্চাৰাইজৰটো পোৱা যাব। তাৰ বাহিৰেও আমাৰ তিৱা ট্ৰেডিশ্যনেলটো পোৱা যাব, আছে ৰাখিছোঁ। তিৱা জেকেট, তিৱা লেডিছৰ কাপোৰ আছে, অসমীয়া মেখেলা চাদৰ আছে, গামোচা পোৱা যাব, ৰুমাল লাগিলে পাব। এইখিনিয়ে। ধন্যবাদ। থেংক ইউ।